আজি আহিছোঁ আমি তুলা ৰাশিৰ জাতক জাতিকাসকলৰ ওচৰলৈ যিসকলৰ ৰাশি তুলা সেইসকল জাতক জাতিকাৰ কাৰণে আজি মই ক'বলৈ লৈ আছোঁ মে' মাহ আৰু জুন মাহটো তুলা ৰাশিৰ জাতক জাতিকাসকলৰ ওপৰত কি প্ৰভাৱ পৰিছে। জ্যোতিষশাস্ত্ৰৰ পৰা আমি দেখা পাইছোঁ যে মে' মাহটো আৰু জুন মাহটো এই দুটা মাহ তুলা ৰাশিৰ জাতক জাতিকাৰ ওপৰত বিশেষ ভাল প্ৰভাৱ পৰা নাই। যিহেতু মে' মাহত বৃহস্পতি গুৰু সঞ্চাৰ হ'ল আৰু তাৰ ফলত তুলা ৰাশিত অশুভ প্ৰভাৱ বিস্তাৰ হৈছে। তুলা ৰাশিৰ জাতক জাতিকাসকলৰ মানহানি, সন্মানহানি, কৰ্মক্ষেত্ৰত নানানটা সমস্যা। যদি আপুনি চৰকাৰী চাকৰিয়ে হওক বা কোম্পানীৰ জব হওক, যদি আপুনি ব্যৱসায়ো কৰিছে, তে তাতে আপুনি কোনো ধৰণৰ উন্নতি দেখা নাপাব। যদি কোম্পানী জব কৰি আছে, যদি ভাবে মই এটা পৰ্যায়ৰ পৰা আন এটা পৰ্যায়লৈ যাম, তো তেনেকুৱা আপুনি বিশেষ পৰিৱৰ্তন একো দেখা নাপায়। বা চৰকাৰী চাকৰিয়ালবিলাকে যদি ভাবি আছে যে মোৰ প্ৰমোশ্যনৰ কথা চলি আছে, তো মোৰ এই বছৰটো বা এই দুটা মাহৰ ভিতৰত মোৰ প্ৰমোশ্যন হ'ব, তো তেনেকুৱা কোনো মই প্ৰমোশ্যন হোৱাও তেওঁলোকক দেখা পোৱা নাই। তো এই সময়টোত মে' আৰু জুন মাহটো আপোনালোকৰ কৰ্মক্ষেত্ৰত যথেষ্ট সমস্যা আছে। তো যিভাৱে আপোনালোকে কৰ্ম কৰি আছে তেনেধৰণে কৰি থাকক, কাৰণ নহ'লে যথেষ্ট সমস্যা আপোনালোকে পাব পাৰে। তো তুলা ৰাশিৰ জাতক জাতিকাসকলে এই দুটা মাহ যিহেতু জ্যোতিষশাস্ত্ৰত আমি বা গ্ৰহৰ ফালৰ পৰা সিমান যিহেতু ভাল দেখা নাই, তো তেওঁলোকে কিছুমান প্ৰতিকাৰ কৰিব পাৰে, যি প্ৰতিকাৰৰ দ্বাৰা তেওঁলোকৰ যথেষ্ট অলপ ভাল হ'ব পাৰে। 100% ভাল নহ'লেও 60 বা 70% তেওঁলোকে ভাল ৰিজাল্ট পাব। যিহেতু তুলা ৰাশিৰ অধিপতি শুক্ৰ, তো শুক্ৰৰ কাৰণে আপোনালোকে শুক্ৰ গ্ৰহৰ অধিষ্ঠিতি দেৱী মা ভুৱনেশ্বৰী মন্দিৰত দৰ্শন কৰিব। কামাখ্যাৰ ওপৰত ভুৱনেশ্বৰী মন্দিৰ অৱস্থান, তাত যাই আপোনালোকে দৰ্শন কৰিব পাৰে। ভুৱনেশ্বৰী দৰ্শন কৰিলেও আপোনালোকে শুভ ফল পাব। নাইবা যদি আপোনালোকৰ মন্দিৰ দৰ্শন কৰিবলৈ অসুবিধা, তেতিয়াহ'লে ঘৰতে শুক্ৰ গ্ৰহৰ বীজ মন্ত্ৰ আপোনালোকে আজিকালি মোবাইলতো ওলাই ল'ব পাৰিব। শুক্ৰ গ্ৰহৰ বীজ মন্ত্ৰ বুলি ক'লে ওলায়। তো শুক্ৰ গ্ৰহৰ বীজ মন্ত্ৰটো আপোনালোকে ওলাই সেইটো পাঠ কৰিব পাৰে বা শুনিব পাৰে। তেনে কৰিলে আপোনালোকে ভাল ফল পাব। আৰু যদি আপোনালোকে ৰত্ন ধাৰণ কৰিব বিচাৰে শুক্ৰ গ্ৰহৰ কাৰণে, তেতিয়াহ'লে আপোনালোকে ডায়মণ্ড পিন্ধিব পাৰে, নাইবা হোৱাইট যিকোনো এটা ধাৰণ কৰিব পাৰে। তো সেইটো ধাৰণ কৰিলে আপোনালোকৰ যি কৰ্মসমূহ ৰখি গৈছে, মানে বাধা আহিছে কৰ্মত, ধৰি লওক আপোনালোকে আগুৱাই যাবলৈ বিচাৰি আছে, কিন্তু আপুনি কৰ্মত যথেষ্ট কষ্ট পাই আছে বা কৰ্মটোত আপুনি আগুৱাব পৰা নাই, বা বাধা আহি আছে, আপোনাক কোনোবাই ফ'ৰ্চ কৰি আছে, আপুনি কষ্ট পাই আছে কৰ্মটো কৰি, তো শুক্ৰ গ্ৰহৰ ৰত্নটো ধাৰণ কৰক। ধাৰণ কৰিলে আপুনি কিছু শুভ ফল পাব। কিন্তু ৰত্নটো ধাৰণ কৰাৰ আগত আপোনাৰ জন্মকুণ্ডলীখন এবাৰ জ্যোতিষীৰ ওচৰত দেখুৱাই লৈ তাৰ পৰা দিহা পৰামৰ্শ ল'ব, বা তেওঁলোকক সুধি ল'ব যে শুক্ৰ গ্ৰহৰ ৰত্নটো ধাৰণ কৰিব লাগিব কি নালাগে। তেনে কৰিহে আপোনালোকে ৰত্নটো ধাৰণ কৰিব। এনেই আপুনি শুক্ৰ গ্ৰহৰ ষ্ট'নটো ধাৰণ নকৰিব, কাৰণ শুক্ৰ গ্ৰহৰ ষ্ট'ন এনে ধাৰণ কৰিলে আপোনাৰ শুভ ফলতকৈ অশুভ ফলো আহিব পাৰে।
তাৰ বাবে আপোনাৰ নিজৰ জন্ম পত্ৰিকাখন এজন অভিজ্ঞ জ্যোতিষীৰ লগত দেখাই দিহা পৰামৰ্শ ল'ব আৰু দিহা পৰামৰ্শৰ দ্বাৰা আপুনি সেই ষ্টনটো ধাৰণ কৰিব বা তেওঁৰ পৰা শোধন কৰি লৈ সেই ষ্টনৰ যিবিলাক শোধন প্ৰক্ৰিয়া সেই শোধন প্ৰক্ৰিয়া সম্পূৰ্ণ কৰি তাৰ পিছতহে সেই ৰত্নটো ধাৰণ কৰিব। ধন্যবাদ।